কেনে লাগিছে কোটটো একদম ফকতীয়া ব্ৰেণ্ডেড মাল হয় তই ষ্টাইলৰ কথা কিনো বুজি পাবি এ দেৰি কিয় কৰিছ তহঁতি জলদি কৰ না এ হ'ব দে গৈ পামেই নহয় পাহৰি গলি কি পুনীপদাৰ বিয়াত কালি কি হৈছিল পাহৰি গলি হে কি হৈছিল কেছটো একদমেই ভাল হোৱা নাছিল কিন্তু এ বুজাই দে ইয়াক বুজাই দে মনত পেলাই দে আৰে কালি পুনীতদাৰ বিয়াত গৈ পোৱাৰ পাছত গম পালো যে নেহা মায়া পূজা বিমলা মালিকা পাৰ ৰজনী মিঠু অলৰেডি বিয়া চিয়া খাই গ'লে আমাৰ এখেত ছাৰে টেণ্ডাৰটো পেলোৱা মাথা মাৰি আছিল চান্সেই নাপাল হেই, সেইটো কোৱা নাই নহয় শুন এক নম্বৰ কালি পুনীতদাৰ বিয়াত গৈ পাওঁতে অলপ দেৰি হ'ল 2 নম্বৰ খানা খাবলৈ লাইন লাম্বা মাংসৰ কাউণ্টাৰটো গৈ পাওঁতে পাওঁতে মাংসই শেষ হৈ থাকিল লাবৰা চব্জি পনীয়া মাছৰ ঝোল আৰু পাপৰ এইকেইটাৰ লগত আমি পুনীতৰ বিয়া খাই আহিছো কালি শুন ইন্দ্ৰ তই এবাৰ মন লাগিছিল শুন ইন্দ্ৰ লাবৰা চব্জি মাছৰ পনীয়া ঝোল আৰু পাপৰেদি ভাত খাবি নে গাহৰি ভাত খাবি গাহৰি আছে নেকি গাহৰি ভাত খাওঁ I can't hear you my friend গাহৰি ভাত খাওঁ জোৰকে গাহৰি ভাত খা বল অলপ প'জ দিয়ক বাইদেউ অলপ পষ্ট দিয়ক উঠি দিয়ক অলপ ফটো লওক সুন্দৰ আৰে অলপ ঘূৰাই দিয়ক দাদা 1 মিনিট দিয়ক পষ্ট দিয়ক কথা পাতক কাউণ্টাৰ খালী জল্দি কৰ সেইফালে দিয়ক আৰু দাদা আৰু অলপমান দিয়ক না দাদা মোক বেছিকে দিয়া না অল গাহৰি ভাত খাম বল খাওঁগে ইন্দ্ৰ বিনয় মাংসটো কম গৈ আছে দেখোন অকল চৰ্বিহে দেখা পাই আছো ইয়াৰ পৰা নাই আপোনাক কোৱা নাই ঠাণ্ডা লাগি আছে নেকি আপোনাৰ ঠাণ্ডা লাগি নালাগে থেংক ইউ ইমান ধুনীয়াকৈ ড্ৰেছ কৰি আহিছোঁ তোমাৰ এই ভয়ংকৰ কোটটো পিন্ধি বৰবাদ নকৰোঁ ভয়ংকৰ অথবা একদম ফকতীয়া টেকচন এটা ক'ত গ'ল এইডালে ইমান লাম্বা ভাষণ নিদিলে এতিয়ালৈকে গৈ পালোহেঁতেন চাগে মোৰ কথা পাতি আছিলে নেকি তই ইমান লম্বা ভাষণ দিলে এতিয়ালৈকে গৈ পালোহেঁতেন আৰে চিল মানা চিল আৰে চিল বিল বাদ দে দেখা নাই নেকি মাংস খতম হ'ব গৈ আছে বিয়া খাব যাওঁ আমি ফৰ্মেল জোতা ব্লেজাৰ পিন্ধি হাই ঐ বিৰাতে ভোকে লাগি আছি জলদি খাবা দি